সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত আয়োজিত মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ যৌথ সভাৰ সংবাদমেল। চৰকাৰী মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। সদৌ মটক সন্মিলন, সদৌ যুৱ ছাত্ৰ সন্মিলন, সদৌ মটক মহিলা পৰিষদ, সদৌ মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ মটক ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ বাণীপুৰস্থিত মটক ভৱনত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত গ্ৰহণ কৰে এই সিদ্ধান্ত। যৌথ সভাৰ সিদ্ধান্ত অনুসৰি 16 আগষ্টত জিলাই 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 22 আগষ্টত গুৱাহাটীৰ চচলত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 26 আগষ্টত প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা, 6 ছেপ্টেম্বৰত নতুন দিল্লীত 6 জনগোষ্ঠী ঐক্যমঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ, 13 ছেপ্টেম্বৰত ৰেল অৱৰোধ, 27 ছেপ্টেম্বৰত বিমান অৱৰোধ, 4 অক্টোবৰত 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। আজি এক সংবাদমেলত মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ যৌথ সভাই এই কথা সদৰি কৰে। প্ৰসংগত বাংলাদেশৰ অশান্তি পৰিস্থিতিৰ অচিলালৈ কাৰ দোহাই দি কোনো কাৰণতে সীমান্ত দিয়ে কোনো বাংলাদেশী অসমত প্ৰৱেশ বা ৰাজনৈতিক ৰক্ষণাবেক্ষণ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে মটক জনগোষ্ঠীৰ যৌথ সভাই।